সকলোকে স্বাগতম জনাইছোঁ ইউটিউব চেনেল কুমাৰ বসন্ত আছামলৈ। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম অসমৰ 21খন জিলাত যি ভেৰিফিকেশ্যন লিষ্ট নতুনকৈ ওলাইছে, কোন কোন ডিষ্ট্ৰিক্টত কেতিয়া হ'ব এই সম্পৰ্কে মই আলোচনা কৰিম। মূলতঃ তাৰ আগতে আপোনালোকক জনাই লওঁ যে 1 মাৰ্চৰ পৰা 4 মাৰ্চৰ ভিতৰত চিটেট কেণ্ডিডেটসকলে আবেদন কৰাৰ সুযোগ লাভ কৰিছিলে। সেইসকলৰ কাৰণে এই লিষ্টখন মূলতঃ 1 নম্বৰত আছে চাওক, বৰপেটা জিলাত লোৱাৰ প্ৰাইমেৰীত 24 জন, আপাৰ প্ৰাইমেৰীত 35 জন, টোটেল লিখিছে LP/UPত 59 আৰু ভেৰিফিকেশ্যনৰ ডেট হ'ল 7 মাৰ্চ। আৰু ভেৰিফিকেশ্যন কেতিয়া হ'ব? বৰপেটাৰ স্থানটো দিছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ, জিলা প্ৰাথমিক শিক্ষা বিষয়া অফিচতে হ'ব 7 মাৰ্চত। ঠিক সেইদৰে আপোনালোকে বুজি পাইছে, বঙাইগাঁও জিলাত 7 মাৰ্চতে হ'ব, একেই ডিষ্ট্ৰিক্ট অফিচত। নেক্সট 3 নম্বৰত হ'ল কাছাৰ জিলা। কাছাৰ জিলাত কিমান আবেদন কৰিছে দেখিছে, 8 মাৰ্চত হ'ব, নৰ্মাল স্কুল কাছাৰ। নেক্সট 4 নম্বৰত হ'ল দৰং। দৰঙত মুঠতে কিমান আছে দেখিছে, 7 মাৰ্চত ভেৰিফিকেশ্যন হ'ব দৰঙৰ ডিষ্ট্ৰিক্ট অফিচত। নেক্সট ধেমাজি জিলাত যিসকলে আবেদন কৰিছে সেইসকলৰ কাৰণে 7 মাৰ্চ ধেমাজিৰ ডিষ্ট্ৰিক্ট অফিচত হ'ব। এতিয়া আমি এইখিনি বায়'মেট্ৰিক কৈ নাথাকিলেও হ'ব। ইয়াত যদি আমি গোটেইখিনি চাওঁ তেতিয়াহ'লে ইয়াতে ব্লক অফিচত মাত্ৰ হাইলাকান্দিয়ে দেখিছোঁ। আৰু নগাঁৱৰ ক্ষেত্ৰত কি দেখিম? নগাঁও গভট MV স্কুল দেখিম। গতিকে এইখিনি আমি প্ৰতিখন জিলাই যদি আমি চাই যাওঁ তেতিয়া সুবিধা হ'ব ক'ত ক'ত হ'ব। এইখিনি মই একেলগে দেখুৱাই দিছোঁ। একেবাৰে শেষৰ ফালৰ পৰা গাই আহিছোঁ চাওক, তিনিচুকীয়াৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচত হ'ব 7 মাৰ্চত, শোণিতপুৰতো সেই একে ডিষ্ট্ৰিক্ট অফিচতে হ'ব 7 মাৰ্চত, শিৱসাগৰত 7 মাৰ্চত একে অফিচত, নলবাৰীতো 7 মাৰ্চত, নগাঁৱত আছে গভট MV স্কুল 7 মাৰ্চত, মৰিগাঁৱত আছে 7 মাৰ্চত ডিষ্ট্ৰিক্ট অফিচত হ'ব, লখিমপুৰতো 7 মাৰ্চ, কৰিমগঞ্জত 7 মাৰ্চ, কামৰূপ মেট্ৰত 7 মাৰ্চ, কামৰূপ ৰুৰেলত 7 মাৰ্চতে হ'ব, যোৰহাটতো 7 মাৰ্চ, হাইলাকান্দিত 7 মাৰ্চ, গোলাঘাটত 11 মাৰ্চ, গোৱালপাৰাত 7 মাৰ্চ, ডিব্ৰুগড়ত 7 মাৰ্চ, ধুবুৰীত 8 মাৰ্চ, ধেমাজিত 7 মাৰ্চ, দৰঙত 7 মাৰ্চ, কাছাৰত 8 মাৰ্চ, বঙাইগাঁৱত 7 মাৰ্চ আৰু বৰপেটাত 7 মাৰ্চ। গতিকে বহুতে হয়তো অসুবিধাত পৰিছে। বিতংকে ইয়াত জানিবলগীয়া অন্য কথা নাই। যদি আপুনি মৰিগাঁও জিলাত এপ্লাই কৰিছে, LP আৰু UPৰ মানে একেদিনাই হ'ব LP/UPৰ, আৰু সেই একেদিনাই হ'ব, ক'ত হ'ব সেই কথাটো ইয়াতে উল্লেখ আছে। নিশ্চয় কথাখিনি বুজি পাইছে, ইয়াত অসুবিধা অন্য একো নাই। এই যি তাৰিখ দিছে সেই তাৰিখত সেই অফিচত উপস্থিত হ'লেই হ'ল, অফিচৰ নামটো পালে। গতিকে নিৰ্দিষ্ট জিলাত য'ত মানে ধৰি লওক আপুনি যদি ধেমাজিত এপ্লাই কৰিছে তেতিয়াহ'লে 7 মাৰ্চত যাব ধেমাজি ডিষ্ট্ৰিক্ট অফিচত, কথাটো ইমানেই। এনেধৰণৰ খা খবৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। কিবা কমেণ্ট থাকিলে নিশ্চয় জনাব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।